फाइनली वो आ ही गया वो दिन, वर्दी के लिए एक कदम बढ़ाने का वो दिन। तो जल्दी आओ, वर्दी तुम लोगों को बुला रहा है और इंतज़ार कर रहा है तुम लोगों के लिए। नमस्कार बंधु बान्धवीসকল, वेलकाम टू माई चेनेल दीपज्योतिष ब्लॉग। तो ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে সিহঁতক অশেষ অশেষ ধন্যবাদ। ওকে, তো আজিৰ ভিডিঅ'টো হৈছে সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকলে ইমান দিনে কষ্ট কৰি আহি আছিলে। ইমান গৰমতো ৰেষ্ট লোৱা নাই, ইমান ৰ'দ আছিলে, এইকেইদিন খুব গৰম চলি আছিল, যিহেতু ইমান গৰমতো ফিল্ডত গৈ ৰানিং কৰি আছিলে। সেইসকল ল'ৰা ছোৱালীৰ বাবে এতিয়া ভাল খবৰ, ইমান দিন কষ্ট কৰাৰ ফলত এতিয়া অসম পুলিচে এডমিট দি দিলে। এতিয়া 3 তাৰিখৰ পৰা ৰানিং হ'ব গৈ আছে। যিহেতু এতিয়া কেনেকুৱা চলি আছে আপোনালোকৰ প্ৰিপেৰেশ্যন জনাব। লগতে এইবাৰ সুবিধা আহিলে এতিয়া চাকৰি লোৱাৰ, এতিয়া কোনোবা এতিয়া চাকৰি পায়, এতিয়া চাগে বহুতে চাকৰি পাব। এতিয়া ৰানিং যিহেতু আহিলে, ৰানিঙৰ পিছত আৰু এক্সাম, তাৰপিছত আৰু কাৰ ভাগ্যত আছে এতিয়া চাকৰি। বহুতে ড্ৰেছযোৰ পিন্ধিবৰ বাবে দিন ৰাতি কষ্ট কৰি আছে, ইমান গৰমতো ৰেষ্ট লোৱা নাই, দৌৰি আছে, ৰানিং কৰি আছে, চাকৰিটোৰ বাবে বহুতে চেষ্টা কৰি আছে। তো এতিয়া আহিব সিহঁতৰ ভাল দিন আহিলে, মানে এতিয়া যাৰ যাৰ ভাগ্যত আছে সিহঁতেতো চাকৰি পাব। ভাল আৰু এতিয়া বাছ কষ্ট কৰি ৰানিংটো কৰক, ইমান দিনেতো কষ্ট কৰি আছিলে, বাছ এইবাৰ আৰু অন্তিমটো খুব একদম 100% দি ৰানিং কৰিব। তাৰপিছত আৰু ৰানিঙৰ পিছত এক্সাম আছে। এতিয়া মানে মেইন কেছটো হ'ল এনেকুৱা, আপুনি 100% প্ৰিপেৰেশ্যন কৰাৰ পিছতো আপোনাৰ 1% হ'লেও লাক লাগে। আপোনাৰ যদি প্ৰিপেৰেশ্যন ঠিকেই চলি আছে, বাট আপোনাৰ যদি লাক আছে নিশ্চয় পাব এইবাৰ চাকৰিটো, ড্ৰেছযোৰ পিন্ধিব পাৰিব। তো সপোন পূৰণ হ'ব বহুতৰে, যাৰ যাৰ আছে কপালত লিখা। লগতে ৰানিং কাৰ ক'ত আছে, কেই তাৰিখে আছে, পাৰিলে কমেণ্ট কৰি জনাব, ভাল লাগিব। এই দিনটো ভাল লাগে, বহুত ভয় লাগে, মানে এইটো যিহেতু দিনটো মই পাৰ কৰি আহিছোঁ। ময়ো বহুতবাৰ নহয় এবাৰে দিছিলোঁ অসম পুলিচত, তাত লাষ্টত মাৰ্ক কম আহিলে বাবে এক্সাম দিব নাপালোঁ। তো এতিয়া আপোনালোকে দিব ভালকৈ। तो फाइनली वो आ ही गया वो दिन, वर्दी के लिए एक कदम बढ़ाने का वो दिन। तो जल्दी आओ, वर्दी तुम लोगों को बुला रहा है और इंतज़ार कर रहा है तुम लोगों के लिए। तो ফাইনেলি পাব এতিয়া, কাৰ কাৰ ভাগ্যত থাকে সিহঁতেতো পাই যাব। আৰু কিছুমানৰ ভাগ্যত মানে সকলোৱেতো নাপায়, যিহেতু পষ্ট কম আছে আৰু কেণ্ডিডেট বহুত বেছি আছে, ইয়াৰ মাজতহে চিলেকশ্যন হ'ব। তো মন বেয়া কৰি লাভ নাই, আৰু যিকেইটাই পায় আৰু এইকেইটাই ভাগ্য ভাল বুলিয়ে ক'ব লাগিব, কাৰণ কষ্টটো সকলোৱে কৰে, তাৰ মাজতে কিছুমানে পাই যায়, সেইটো আৰু লাক, ভাগ্য সেইটোৱে। আৰু ময়ো কৰিছিলোঁ এপ্লাই অসম পুলিচত, তেতিয়া মানে আমাৰ ট্ৰেইনিং চলি আছিলে, যিহেতু আমাৰ তেতিয়া নগাঁৱত ট্ৰেইনিং চলি আছিলে, এইটো AFPFৰ আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ ট্ৰেইনিং চলি আছে। তেতিয়া আমি ট্ৰেইনিঙত থাকোঁতে এপ্লাই কৰিছিলোঁ অসম পুলিচত, AB আৰু EB দুয়োটাতে এপ্লাই কৰিছিলোঁ। বাট এতিয়া এডমিট মোৰো আহিলে, এতিয়া মানে এনেই তেতিয়া কৰিবলৈ একো নাছিলে। তো ট্ৰেইনিঙতে লগৰবোৰে সকলোৱে এপ্লাই কৰিলে, তো ময়ো এপ্লাই কৰি দিলোঁ। কি কৰোঁ এতিয়া, ৰানিং মোৰ 22 তাৰিখে আছে, মোৰ গোৱালপাৰাত আছে ৰানিং। তো কি কৰোঁ এতিয়া, যাওঁ নাযাওঁ, মানে নাযাওঁ, মানে তেনেকুৱা যাব মন নাই, বাট হয়তো এনেই এপ্লাই কৰি থৈ দিছিলোঁ, আৰু তেতিয়া কৰিবলৈ একো নাছিল, লগৰবোৰে এপ্লাই কৰিছে বাবে। যেতিয়া মই মানে অসম পুলিচৰ ইণ্টাৰভিউ দিব গৈছিলোঁ, তেতিয়া আগৰ দিনে যাওঁ, যদি 2 তাৰিখে থাকে আমাৰ ৰানিং, 1 তাৰিখে যাওঁ, 1 তাৰিখে যাই মানে এনেকুৱা ৰুম ভাড়া লৈ, বাট আমি ৰুমত নাথাকোঁ, আমি লগৰবোৰ চব মানে ৰাস্তাতে, ফিল্ডৰ সন্মুখতে যোনটো ফিল্ড আছে, ফিল্ডৰ ৰাস্তাতে আমি শুই দিওঁ লগৰবোৰ একেলগে, ৰাতিটো আমি ৰাস্তাতে থাকোঁ। মানে ফাৰ্ষ্ট গ্ৰুপত দৌৰিবলৈ আমি আৰু মানে বহুত লাইন লাগি থাকে আমাৰ পিনে, তো ফাৰ্ষ্ট গ্ৰুপত দৌৰিবৰ বাবে লাইনত থাকোঁ, ৰাতিটো আমি লাইনতে থাকোঁ। ফাৰ্ষ্ট গ্ৰুপত ৰানিং কৰিলে ভাল, মানে ৰ'দ নাপায় ইমান, তো ৰানিং কৰিও ভাল লাগে। বাকী লাষ্টৰ পিনে দৌৰিলে ৰ'দ থাকে, গৰম থাকে, তো অলপ অসুবিধা ফিল হয়। তো আমি ফাৰ্ষ্ট গ্ৰুপতে দৌৰা মাথা মাৰিছিলোঁ, আমি যেতিয়া লগৰবোৰ আছিলোঁ, চব লগৰ একেলগে ৰাস্তাতে শুই দিওঁ, শুই মানে ৰাতিটোতো টোপনি নাহে তেনেকুৱা, এনেই ৰাস্তাত লাইন ধৰা থকা যায়। এই দিনবিলাক ভাবিলে ভাল লাগে, মনটো ভাল লাগে, লগৰবোৰকো মানে মনত পৰে। এতিয়া দুজনমানে ৰানিং দিব, মোৰ লগৰ দুজনমানৰ ৰানিং কৰিব যাব, সিহঁতৰ কাৰণেও মানে মনত পৰে, সিহঁতৰ এইবাৰ চাকৰিটো পালে ভাল আছিলে, মোৰ লগৰ আছিলে যিহেতু, এতিয়া সিহঁতে যদি পায় আৰু বেছি ভাল লাগিব। তো এইবাৰ সিহঁতে ৰানিং কৰিব। ইমান দিনেতো বহুত গৰম আছিলে, তো এতিয়াতো বতৰটো অলপ ঠাণ্ডা কৰিলে, তো প্ৰেক্টিছ কৰিব ভাল পাব। বাকী এটা অসুবিধা হ'ব, বেছি যদি বৰষুণ দিয়ে, মানে গ্ৰাউণ্ডখন একদম বেয়া হৈ যাব, বোকা হৈ যাব, তেতিয়া ৰানিং কৰাত অলপ অসুবিধা হ'ব। ভিডিঅ'বোৰ যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেয়া লাগিলেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে যদি আপোনাৰ মন যায়। তো বাছ আজিৰ ভিডিঅ' এইখিনিয়ে, বাই বাই, জয় হিন্দ।
এণ্ড বেষ্ট অফ লাক।